নমস্কাৰ পডকাষ্ট অতিথি মণ্ডলে আপোনালোকক স্বাগতম জনাইছো। আমাৰ লগত আজি উপস্থিত আছে বিশিষ্ট নেতা ভক্তৰাম চেতিয়া, লগতে আৰু উপস্থিত আছে আমাৰ টেন ফেইল অচি প্ৰেমানন্দ ভঁৰাল। ভঁৰাল নহয় ভঁৰালী ভঁৰালে নেকি? হয় চাওকচোন। মই হোষ্টেলকে দেখা নাছিলো দিয়ক। একো নাই দিয়ক, ইটছ অকে এভৰি মেন ইজ মেন, টেনচন ল'ব লগা নাই। কি ক'লা মানে চব মানুহৰে ভুল হয় আৰু আচ্ছা ইংলিছত হয়। ঠিক আছে ডাঙৰীয়াসকল, আপোনালোক ইমান ব্যস্ত মানুহ হ'লেও যে আমাৰ শ্ৰদ্ধা কাৰণে সময় মিলাইছে, বহুত ধন্যবাদ ধন্যবাদ আপোনাকো মাতিছে আমাক। ঠিক আছে বাৰু, মই আপোনালোকক আপোনাৰ তাতে আহো। আপুনি যি নেতাজী হ'ল, আপোনাৰ সৰুৰ পৰা ইচ্ছা আছিল নে ডাঙৰ হতে হ'ল? মানে সেইটো ডাঙৰ মানে মোৰ ইচ্ছা নাছিল, মই এইটোত ফেল কৰিলো। এইটোত যেতিয়া মই ফেল কৰিলো তেতিয়া মই মনতে ভাবিছো মই একদিন নেতা হ'ম। হয় নেকি? তাৰমানে যিকেইটা ভালকে পঢ়ে সিহঁতক মই চাকৰি দিম, মোৰ তলত কাম কৰিব সিহঁতে, মই নেতা হ'ম। তেতিয়াই মই প্ৰতিজ্ঞা কৰিছো মই নেতা হ'ম আৰু ভালকে পঢ়া কেইটাক মোৰ তলত খাটাম। এইবিলাক পুলিচ হ'ব, সেই চব আমাৰ তলত থাকিব লাগিব। হয় নেকি? পুলিচ থাকাও সেইকাৰণে মই নেতা হ'ম বুলি ভাবিছো। আপনি অলপ ৰ'ব, আপনি কওক। তো আপনি বহুত ব্যস্ত মানুহ। ব্যস্ত মানে আজিকালি মই ইমান ব্যস্ত নহয় দিয়ক, তাৰমানে মই ছাছপেণ্ড হৈ আছো। কিন্তু ক'ব পাৰি নে আমাক? ক'ব পাৰি। তাৰমানে মই আজি প্ৰায় তাৰমানে 6 মাহ মান আগত মই বৰপেটাত ডিউটি কৰি আছো। মই আৰু ডিউটিত ভাল দিয়ক কাৰা মই মাজতে এটা ৰিপৰ্ট পালো কি আপোনাৰ গৰু চুৰ হৈছে। মই সন্ধান কৰিলো, অপাৰেশ্যন চলালো, গৰু চুৰটোক ধৰিলো। ধৰি ফালে গৰু চুৰটোৰ ঘৰত মই গৰু পালো 12টা। মই উঠাই লৈ আহিলো থানাক লাগি। 12টা বা কম গৰু চুৰ? ডাঙৰ চুৰ, মই ডাঙৰ অপাৰেশ্যন কৰিছো, মই চাকচেছ অপাৰেশ্যনত। তাৰপিছত কৰিলো কি, মই 12টা গৰু ধৰি লৈ আহিছো দিয়ক। আহি মই আপোনাৰ বৰপেটাৰ পৰাই অলপ আহিছো, আহি মানে মই হেডকোৱাৰ্টাৰত জমা দিব লাগে তোমাৰ বস্তুবিলাক, আপোনালোকে জানে না। ৰাস্তাত মই মনত পৰিলে কি মোৰ গাখীৰ খাওঁ কৰি থাকে। ঘৰত গৰু চৰু নাই। মই বোলো 12টা গৰু যিহেতু আনিছো, 10টা চৰকাৰক দেও, 2টা মই নিজৰ ঘৰত নেও। ইমান কষ্ট কৰিছো মই, আনিলো 2টা গৰু মোৰ ঘৰত দিলো দিয়ক। বৰ লকলকা গৰু, বাপ গাখীৰ নহয়, গাই গৰু গাখীৰ খোৱাৰ কথা আছে, দামৰা কি আনিম মই। কিন্তু কি কৰিব, মোৰ কপাল বয়া, মোৰ তিৰুটোৰো কপাল বয়া। সেই গৰু 2টা মালিকৰ মানে চুৰৰ নিজৰ ঘৰৰ গৰু আছিল, চুৰৰ বাইপাকে বিজনাটো কেছ দি দিলে। 10টা গৰুটো জমা দিলো, সেই 2টা মোৰ ঘৰৰ পৰা উদ্ধাৰ কৰিলে। তাৰপিছত এৰেষ্ট নকৰিলে মোক, কিন্তু মোক ছাছপেণ্ড কৰি দিলে ছাৰে। সেই এতিয়া ছাছপেণ্ডত আছো দিয়ক। গাখীৰো খাব নাপালো, চাকৰিও গেল। পুলিচত চাকৰি হৈছিলে? চাকৰি পাইছিলো। আৰু চুৰ কৰাটোহে আপোনালোকে দেখা পাইছি, চবে মোক এতিয়া চুৰ বুলি কয়, কিন্তু মই যে সেই উদ্ধাৰ কৰিলো সেইটো হ'লে মোক কোনো নকয়। সেই গৰুকেইটা কি ভাল কাম কৰিছি, কিন্তু ভাল কাম কৰিছি, কৈছো না। মই আপোনাৰ তাতে আহিছো, তো আপুনি কওকচোন যে এই গোটেই আপোনাৰ পলিটিকেল কেৰিয়াৰটোত আপুনি কিমান মান পইচা মাৰিলাক নো? মাৰিলাক বুলি নকবা, ইনকাম কৰিছে বুলি কবা। ঠিক আছে কওক। এইটো কাটি দিব লাগিব, টেলিকাষ্ট কৰি দিব নোৱাৰে। ঠিক আছে, এডিট কৰি দিবা না, হ'ব দিয়ক। 800 মান মাৰিছো। ডেইলি 1500 ওপৰত। 700 কৰোৰ। কিমান মান আঁচনি পইচা মাৰিছে? বহুত। 600-700 কৰোৰ। কি বছৰত? 5 বছৰৰ ওপৰত হ'ল মোৰ। 5 বছৰত 600-700 কৰোৰ বনে হৈছে কিন্তু কিছু। ছাৰে বনাইছি, এহঁতক ছাৰ বুলি মাতিব পাৰি। ছাৰে কি মাতিব পাৰি? ছাৰ দেখা নাই কিন্তু নাপয় হেনে। মই চিধা আপোনাৰ তাতে আহিবা। আপুনি চিধা অলপ বেকাকৈ আহিব। মই চিধা মানুহ, মই চিধাকে যাম। তো আপোনাৰো অলপ সৰু কথা, আপুনি কেনেকে পঢ়িলা, কি পঢ়িলা? সৰু কালৰ কথা ন, শুনিব? আমাৰ বহুত সময় আছে। সৰু কালৰ কথা মই কি কম জানে না, সৰুতে মই বহুত সৰু আছিলো, প্ৰায় 1 নিমান। তাৰপিছত মই লাহে ডাঙৰ হলো। মোৰ ঘৰ আছিল ভেটৰাপাৰা। কি পাৰা? ভেটৰাপাৰা। সেই ভেটৰাপাৰা। আমি বহুত দুখীয়া আছিলো দিয়ক। বহুত দুখীয়া। বহুত কষ্ট কৰি পঢ়িছো মই। স্কুল নাই ওচৰত, বহুত দূৰত যাব লাগে স্কুল।
প্ৰায় যাব লাগে 7 মাইল মান যাব লাগে, তেতিয়া আৰু ইমান জোকা মাইল ইমান দূৰ কৰি গৈছি। স্কুলত পঢ়িছে মই হলে নপঢ়িলো তেতিয়া তাৰমানে আৰু এতিয়া ধৰ ৰাস্তাত কিলোমিটাৰ লেখা নাথে, সেইটো কিমান দূৰ যাই তুমি গমেই নাপাও। কষ্ট করছি আবার। 7 মাইল ধেমালি দিন নহয় নদী পাৰ যাব লাগে, নদীও বাজে যায়। নদীত দলং চলং নাই। কিনকে যেতে হাতরি কিনকে এই বহুত কষ্ট পাইছো দক, তাৰমানে ডাঙৰ ডাঙৰ মাছ, তেতিয়া দিনত ইমান মাছ চাছ মাৰা নাছিল না মানুহবিলাক, নদীত ডুবৰি মাছ, আপোনাৰ নদীত মাছে একদম পিঠি যাই পাই থাকে, সেই পিঠিত ভৰি দি দি খপ ৰাখি ৰাখি আমি নদী পাৰ হওঁ। বেলেগ মালি বেলেগ সেই তেতিয়াৰ পৰাই মোৰ যিটো বেলেঞ্চ, এই দাউলি যিটো বেলেঞ্চ শ্লিপ মানুহ হওঁ যে আমি চুৰৰ পিছত যিটো দাউৰো, সেই বেলেঞ্চটো মোৰ তেতিয়াৰ পৰাই আছে। গৰুৰ পৰা সেইকাৰণে বৰষুণ দি দাউলি নপৰে তাৰপিছত এনেকে নদী পাৰ হৈ কিনে স্কুল পালো দেচোন, এতিয়া স্কুলটো পালিতো নহব, আপোনাক পঢ়িব কাৰণে বহি কিতাপো লাগিব, কিতাপটো তেতিয়া আৰু সৰ্বশিক্ষা আমাক বহি দে নাছিল, তেতিয়া সৰ্বশিক্ষা তেতিয়া নিজৰ শিক্ষা, সৰ্বশিক্ষা নহয়, তই নিজে যেনেকে পঢ়া সেনেকে পঢ়, মাষ্টৰ আহিব বৰ্ডত লিখি দিব। হয়, তাৰপিছত কৰিব কি, এতিয়া দুখীয়া মানুহ পিটি কিনি দিব নোৱাৰে, গাঁৱততো তেতিয়া কলপাতৰ অভাৱ নাই বাবা, কলপাত লৈ যাওঁ ৰাতি ৰাতি সদায় পুৱাই, কলপাতো কি দিলে আংৰা আংৰা মানে চাই চাই ছাৰে জানে, চাই চাই আজিকালিতো আৰু গেছৰ ব্যৱহাৰ, আংৰা নাই, সেই আংৰাই দি লিখো দা, লিখি বেগতো নাই, সেই কলপাত হাতত ললে আহো, আহোঁতে ৰাস্তাত গৰু যিটো খেদে দাউৰো, সেই খাই পেলাইতো পিছদিনা কেনেকে পঢ়িম আৰু, কেনেকে পঢ়িম, সেই যে দাউৰিলো মোৰ ৰানিং এক্সিডেণ্ট হৈ গ'ল, মোৰ ৰানিং দাউৰতে, সেই দামৰা গৰুৰ আগত মই দাউৰো আহো, আজিকালি চলি পাৰিব এই সেনকে মই আজি পুলিচটো মই সেই কষ্টৰ ফলে দা আহিলো ঘৰত, ৰাতিও আমাৰ গাঁৱত লাইন নাছিল, তেতিয়াতো লাইন নাছিল, তেতিয়া লাইন নাছিল, বেছি বছৰ নাই শুনা পাইছো লাইন, আমি বনাইছিলো লাইন, তাৰপিছত হল কি, আমাৰ ঘৰত কেৰাচিন তেল নাছিল তেতিয়া, মানে পইচা নাই, বহুত দুখীয়া, পিঠা হাজিৰা কৰে 3 টাকা দেই, 3 টাকা, সেই 3 টাকাৰ চাউলে কিনবো, দালি কিনবো, মিঠাতেল নাখাইছিলো বাবা, আমি খাৰ খাইছিলো, কলৰ খাৰ, আঞ্জা বনাই মাই, এই আমাৰ পিঠিৰ এটা বয়া স্বভাৱ আছিল, বিড়ি খাই, মই কি কৰো পিঠিৰ আগত এনেকে বহো, বহি এনেকে কলপাত খান মিলি লওঁ, পিঠিক কওঁ জোৰ কেটান, তই জোৰ কেটান, এই জোৰ কেটান বিড়িটো জ্বলি উঠে না, সেনকে পঢ়ো ৰাতি, ৰাতিপুৱা স্কুলকে যাওঁ, ৰাতিপুৱা পঢ়িব টাইম নাপাওঁ, পঢ়িব লাগিব ৰাতিয়ে, ৰাতি আৰু সেই বিড়িৰ পঢ়, এই চকুটো দেখিছ না মোৰ, এই চকুৰ তলকেইটা কলা, এই মণি পঢ়িছো না, এই মণি পঢ়াতে মোৰ চকু কলা হৈ গৈছে বাবা, বহুত কষ্ট, বহুত সংগ্ৰাম কৰছো, আৰু তোমাৰ এই মঞ্চৰ জৰিয়তে মই কবা খুজিছো, কষ্ট কৰিলে কিন্তু চবে একদিন ফল পাবাই, সেই আৰু এই মোৰ দুখৰ কাহিনী, এনে সৰুতে দুখ পাইছো, এতিয়া সুখ পাইছো দেচোন, এতিয়া তোমাৰ মাহত দৰমহা কেইটা থাকেই, ডেইলি আৰু কি কম আৰু আহি থাকে আৰু পইচা, এতিয়া সাসপেণ্ডত আছো দেচোন, কথা নাই, বহুত দুখ, মই আমাৰ ঘৰতে দেউতাই ভিডিঅ' কৰা নাছিল, নতুন চলিয়া আমাৰ এই বৰদেউতা থেৰাপি ৰশ্মি, তাইৰ ঘৰতে পঢ়ো, ঘৰত লাইট আছিল, লাইট নাই, ৰশ্মি তাইৰ নাম নহয়, সেইকাৰণে তাইৰ লগত পঢ়ো, কথাটোত লজিক আছে, হ'ব পাৰে দা, হ'ব পাৰে, বাকী খেল বাদ দিলো, হেৰি বাৰু আপুনি 10 ফেইলৰ ঘটনাটো কওকচোন, 10 ফেইল কেনেকে হলো, কিতাপটো নাছিলো বাবা, আপোনাৰতো কলাকে ক'লোৱে মই। আছিলে আহি মেট্ৰিক পালা, সেনকে পঢ়ি মেট্ৰিক পালো, কিতাপ নকয় তোৰ মেট্ৰিক পাছ কৰিব পাৰিবা, এতিয়াতো বহুত সহজ, তেতিয়াতো আৰু কিন্তু মই কেনে আছিল, হাৰ মানা নাই, মই পৰীক্ষা দিবা গৈছো, পৰীক্ষা হলত বহিছো, 1 ঘন্টা মই আঁকি আছো দা বাবা, এনাই আছো, মই কলমো নাছিল তেতিয়া, এনাই এটা লৈ গৈছো কিবা চেহি দিয়ে কলম, সেইটোতে আঁকি আছো বহি, মাষ্টৰ কেইটা কাষৰি নাহে, ভাবে ই বা কি কৰি আছে, কিন্তু মই যে মনত এটা কেনে এটা প্লেনিং লৈ গৈছো, মাষ্টৰটো গম পোৱা নাই, এই যে 1 ঘন্টাৰ বেল মাৰলিয়াক, মাৰাৰ লগত চব চলিতো মুতাৰ কাৰণে দাউৰা যাব লাগে, নাজানাই কিজানি, তবে বাথৰুমত দাউৰে, টান দে বাথৰুমত যোৱাৰ 15 মিনিট পিছতে ময়ো গৈছো বাথৰুমত, কিন্তু প্ৰথম দিনা আছিল ইংলিছ, বাথৰুমত যাই ইংলিছৰ মডেলে, ইংলিছৰ মেইন নোট খান যিখন কিতাপে থুকৰাই লৈছো, থুকৰাই লৈ মই গুচি আহিলো, সিদিনা ফাৰ্ষ্ট দিনা পৰীক্ষা গেল, 2 নম্বৰ দিনা মই চেম গৈছো, 1 ঘন্টাত বাকী চলি চবে মুতপা গেছি, তাৰে 15 মিনিট পিছত মই গৈছো,
মেইন বুকখন আনিছো যিখন পৰীক্ষা আছিল চবৰে লৈছে আৰু ঘৰত অ। গুচি গৈছে। পিছদিনা ছচিয়েল আছিল আনিলো সেনেকে মই 6টা ছাবজেক্টৰ কিতাপ নোট জগাল বেলেগ মাথা উম বেলেগ মাথা কিন্তু য'ত জগা লাগে নেক্সট বছৰ মই পুৰা পঢ়িছো পঢ়ি মই মেট্ৰিক দিলো মেট্ৰিক মই ভাইটি তোমাৰ ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে প্ৰায় 75 নম্বৰ কম পাইছো ফাৰ্ষ্ট ডিভিজনৰ কাৰণে মই 75 নম্বৰ কম পাইছো ফেলে হ'ল তেতিয়াহ'লে ফেল নহয় পাছ কৰছো দা কিবা কিবি মেছেজ দিছি আৰু মই পাছ কৰছো কিন্তু ছেকেণ্ডত দিছে ফাৰ্ষ্ট ডিভিজন কিবা এটা দিছো দা সেনেকে যাই কিনে মই পাছ কৰিলো তাৰপিছত দাউৰাটো তোমাৰ আছিলে আজতো আপনি এক্সপার্ট দাউৰিলো পুলিশত দৌড়ে দিলা দৌড়ে দিলো। আগতে তো বলে দৌড়িলেই হয়ে যায় দাউৰিলো হৈছিল মই সুধছি ভাইটি তুমি কি কৰ বোলো মই এনেকে কৰিছিলো সুধিলা পাৰিবে না বন্দুক ধৰিবা মই পুৰা মাৰিম হৈ গেল চাকৰি হৈ গেল ব্রিটিশ মানত গুলটি মানে আমিতো আৰু মাংস সেনেকে খাইছিলো আগৰ দিনত আৰু মানে এতিয়া এইগিলা বন্যপ্ৰাণী কিবা সুৰক্ষা তেতিয়া নাছিল আমাৰ দেউতাই কয় বাবা আজি কিবা খাব লাগিছিলে যাওঁ গুলটিটো লৈ মাৰি কিন্তু দুটা হাতিয়াৰ সেয়ে আৰু সেনেকে খাইছিলো তেতিয়া আমি দুটা মানুহ আৰু তাৰপিছত চাকৰিটো হ'ল হৈ পেলাই আৰু এতিয়া সেনেকে আছো আৰু সেয়ে জানো মই 10 ফেল আৰু সেনেকে ঠিক আছে মানুহ হতা হ'ব নাগে গম পাইছ নাই চেষ্টা কৰিলে ৰাস্তাটো পায় পাই হে তাৰমানে এটা কথা আছে নে নাই ইংলিছত এষাৰ কথা আছে হে হানি চুইট তাৰমানে যদি তোমাৰ চিধা আঙুলি দি মৌ নলয় আঙুলি বেকা কৰিলেও লয় এইটোৱে সমাজৰ কাৰণে কি মেছেজ দিলে জানা কিবা মেছেজ মানে মোৰ মতে হাল মাৰিব নালাগে কষ্ট কৰি যাওক কষ্টৰ ফল পাবহে মই যে কি হাল মাৰা নাই 8 ফেল এটা মই পিছত যেনেকৈ এনে মন্ত্ৰী হলো কিন্তু বহুত বিএ পাছ কৰা চলি এতিয়া মোৰ তলত কাম কৰি আছে সেই আৰু উপায় নাই সেইকাৰণে হাল মাৰিব লাগে বেলেগ ৰাস্তা আছে ফেল কৰি বেলেগ ৰাস্তা আছে সেইকাৰণে হাল মাৰিব লাগে বেলেগ বেলেগ ৰাস্তা আছে মই মন্ত্ৰী হলো মই মুঠতে হাল মাৰিব লাগে চেষ্টা কৰি যাওক কষ্টৰ ফল পাবহে এইখিনিয়ে কৈছো মই আৰু কিবা সহায় সুবিধা লাগিলে মই আছোৱে তো আজি ছোট ইমানতে আমি সামৰণি মাৰিলো পডকাষ্টৰ বেলেগ এটা এপিসোড লৈ আপোনালোকৰ ওচৰলৈ আমি পুনৰ আহিম যদি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব শুভৰাত্ৰি ধন্যবাদ